নহ'লে মোৰ নিচিনা আপোনালোকৰ একেই ডাঙৰ বিপদ হ'ব পাৰে। যাতে কাৰো এনেকুৱা নহওক যাতে, কাৰণ ল'ৰা হওক ল'ৰা ছোৱালী হওক নিজৰ সন্তানৰ নিচিনাকৈ মাক বাপেকে সদায় ভালটোৱে বিচাৰে, কিন্তু সেইটোনো কিয় হ'ল আনৰো যাতে নহওক। দুখ লাগিছে কাৰণ কিয় মোৰ মানুহজন এতিয়া নাই বৰ্তমান। এতিয়া মোৰ মাহ হিচাপে বছৰ হিচাপে চাবলৈ গ'লে এতিয়া 3 বছৰেই হ'ল, কিন্তু বহুত দূৰ লাগিছে। সেই ঢাকাৰ মই হুকাজানৰ গাঁৱৰ নিবাসী এজনী মহিলা, কাৰণ মোৰ স্বামী নাই আৰু মোৰ 2টা ল'ৰা আছে। সেই ল'ৰা 2টাক মই পঢ়াই শুনাই এখন সৰু দোকান লৈ চলি আছোঁ, কিন্তু আমাৰ বহুত প্ৰয়োজনীয় হৈছিলে এখন স্কুটিৰ কাৰণে। সেইখন ল'বলৈ যাওঁতে মোৰ ডাঙৰ ল'ৰাটোৰ নামত মই ল'বলৈ বিচাৰিছিলোঁ, তেতিয়া তাৰ নামত প্ৰমাণ পত্ৰ দিওঁতে বহুত বেংকৰ লোন আছে বুলি মোক কৈ দিলে। তেতিয়া আমি হতভম্ব হ'লোঁ যে কি কাৰণে লোনটো, আমি ক'ৰ পৰা, আমিতো কেতিয়াও লোৱা নাছিলোঁ 2023 চনত। আৰু সেই লোনটো যেতিয়া আমি গম পাই গ'লোঁ, আমি বহুত কি ক'ম আৰু সেইটো ক'বলগীয়া ভাষাও নাই, কাৰণ এতিয়া আমি লোনটো মাৰিব লাগিব যি উপায়ে হ'লেও। কিন্তু তেওঁ কোনেনো কৰিছে, কি কৰিছে, কোনে ইমান দুষ্ট মানুহে এইবিলাকৰ কৰিছে, সেইটো কাৰণে আপোনালোকে আমি প্ৰশাসনক জনাম। প্ৰশাসনে আমাক যাতে বিচাৰ কৰি দিয়ে কোন হয় তেওঁ, আৰু এতিয়া পঢ়ি থকা ল'ৰাক যাতে সেইটো কেতিয়াও হ'ব নালাগে। আৰু সিওতো নাজানে যে মোৰ নামত ইমান লোন আছে। আমি এইখন ল'বলৈ যাওঁতে যে ধৰা পৰিলে তেওঁৰ নামত যে এটা লোন বহুত আবদ্ধ হৈ আছে, আৰু সেই লোনটো তেওঁলোকে মৰা নাই, 2বাৰ ল'লে। এবাৰ লৈ প্ৰথমতে মাৰিলে, দ্বিতীয়বাৰ সিহঁতে আকৌ ল'লে। লোৱাৰ পাছত এতিয়া আমি নিৰুপায়, আৰুতো ধাৰটো আমিতো মাৰিবই লাগিব যি উপায় হ'লেও, যাতে দ্বিতীয়বাৰ এনেকুৱা নহওক। আমাক যাতে সেইটো বিচাৰ কৰি দিয়ে আৰু প্ৰশাসনে, আৰু তেওঁলোকেও আৰু এইটোও মানুহে চাওক যাতে কাৰো এনেকুৱা নহওক যাতে, কাৰণ ল'ৰা হওক ল'ৰা ছোৱালী হওক নিজৰ সন্তানৰ নিচিনাকৈ মাক বাপেকে সদায় ভালটোৱে বিচাৰে, কিন্তু সেইটোনো কিয় হ'ল আনৰো যাতে নহওক। সকলোকে মই এটা অনুৰোধ জনাইছোঁ, যাতে তোমালোকে কোনোদিন কাকো যাতে OTP বা আধাৰ কাৰ্ড পান কাৰ্ড যাতে নিদিয়া, আৰু দিলে তোমালোকে নিজে জানিবা বিপদত পৰিব। সদায় মা দেউতাক জনাবা কি কাৰণে লাগে, কিয় লাগে, চাই চিতিহে কৰিবা। কাৰণ কিয় আজিকালি মানুহে সকলো ক্ষেত্ৰত মানুহে চায়ে থাকে কি কৰিব পাৰোঁ নোৱাৰোঁ, হয়নে? সেইটো কাৰণে চবকে জনাই দিছোঁ যাতে নিজে সমাধান হোৱাটো ভাল। আৰু আমি বেংকতো সেই বিষয়ে আমি জনাম আৰু যাম, গৈ পেলাই আমি তাৰ অনুসন্ধান আমি বিচাৰিম। তাৰপাছত আমি আপোনালোকক আকৌ জনাম যে কেনেকৈ। আৰু মোৰ ল'ৰাই কেতিয়াও এইটো নকৰে যে OTP কাৰোবাক মনে মনে দিছে বা কৰিছে। হ'ব পাৰে ভুল, ক'ৰবাত যদি কলেজৰ হিচাপত বা গহপুৰ তেওঁ যেতিয়া যায় কিবা কাৰণে কোনোবা বন্ধু চক্ৰই যদি লৈছে, সেইটো আমি বুজি পোৱা নাই। কিন্তু আমি ডিলাৰলৈ যাওঁতেহে যে আমি গম পালোঁ কাহিনীখিনি, যে আজি 7 বছৰ চলি আছে। দুখ লাগিছে কাৰণ কিয় মোৰ মানুহজন এতিয়া নাই বৰ্তমান। এতিয়া মোৰ মাহ হিচাপে বছৰ হিচাপে চাবলৈ গ'লে এতিয়া 3 বছৰেই হ'ল, কিন্তু বহুত দূৰ লাগিছে। সেই ধাৰটোতো মই মাৰিব লাগিব, আৰু কেনেকৈ মাৰিম সেইটো মইহে চিন্তা কৰিব লগা হৈছে। সেইটো কাৰণে মই বহুত বিপদত পৰিছোঁ, যাতে মই সেইখিনি উদ্ধাৰ পাওঁ, আৰু কোন হয় তেওঁক যাতে আমি উলিয়াব পাৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰসেনজিৎ বৰুৱা। মই গহপুৰ চৰকাৰী কলেজৰ 4th চেমৰ ছাত্ৰ হয়। মই আমাৰ ঘৰৰ কাৰণে এখন স্কুটি যথেষ্ট প্ৰয়োজনীয় আছিলে, যিহেতুকে মই মাহঁতৰ লগত কথাবোৰ আলোচনা কৰিছিলোঁ। তো ঘৰৰ মানুহে কোৱাত ডকুমেণ্টছখিনি মোৰ নামত হ'বৰ কাৰণে, স্কুটিখন মোৰ নামত হ'বৰ কাৰণে মই ডকুমেণ্টছখিনি গহপুৰ ডিলাৰলৈ গৈছিলোঁ। তো তাত যেতিয়া গৈ গম পালোঁ যে মোৰ চিভিলটো বেয়া আছিলে, আৰু মোৰ নামত 2টা চিভিল লোন লোৱা আছিলে, এটা কটক বেংকৰ পৰা আৰু এটা ICICI বেংকৰ পৰা। তো লোনৰ ক্ষেত্ৰত মই বিশেষকৈ নাজানো, যিহেতু মই কলেজত পঢ়ি আছোঁ, আৰু মোৰ ঘৰৰ পৰা সকলো যোগাৰ পাতি দিয়ে আৰু মই কাৰণে কলেজ গৈ থাকোঁ, যিহেতু মই লোনৰ বিষয়ে এনেকৈ নাজানো। তো এইটো কোনে কৰিছে মই গম নাপাওঁ। মই খালি প্ৰশাসন এটা জনাব বিচাৰিছোঁ যে যোনে কৰিছে কামটো কৰিছে, তো তেওঁ অতি সোনকালে ধৰক। আৰু আপোনালোকৰ এটা অনুৰোধ জনাইছোঁ যে কোনোবা যদি আধাৰ কাৰ্ড বা OTP বিচাৰে তেতিয়াহ'লে নিদিব কোনো কাৰণতে, আৰু ক'ৰবাত যদি চহী মাৰিবলগীয়া হয় তেতিয়াহ'লে আপোনালোকে সেই ডকুমেণ্টছখিনি চাই ল'ব, নহ'লে মোৰ নিচিনা আপোনালোকৰ একেই ডাঙৰ বিপদ হ'ব পাৰে। তো মই এতিয়া বৰ্তমান আপোনাৰ ঘাইগাঁও আমাৰ আৰক্ষী থানাত এটা কেছ দিছোঁ, কোনে কৰিছে নাজানো, এটা কেছ দি থৈছোঁ। য'ত আমি প্ৰশাসন মহোদয়ক আৰু প্ৰশাসনক অনুৰোধ জনাব বিচাৰিছোঁ যে সোনকালে এইটো মোক কৰি দিয়ক, যিহেতু মই লোনৰ বিষয়ে একো নাজানো। তাৰমানে ছাত্ৰ পঢ়ি আছোঁ, আৰু মোকতো লোনৰ দৰকাৰ নাই। মোৰ ঘৰৰ পৰা সকলো খৰচ পাতি দিয়ে যদি মই কলেজ পঢ়ি আছোঁ, আৰু মোৰ চিভিল অত্যন্ত বেয়া দেখাইছে। তো মই এটা অনুৰোধ কৰিছোঁ প্ৰশাসনে যাতে মোৰ এই কামটো যাতে কৰি দিয়ক, আৰু কোনো লোকে যাতে আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড যাতে কাকো শ্বেয়াৰ নকৰে, OTP নিদিয়ে যাতে। আৰু এটা কথা জনাব বিচাৰিছোঁ, মই ICICI বেংকৰ কটক বেংকৰ অ'নাৰসকলক মই প্ৰসেনজিৎ বৰুৱা হয় নহয়, যে মোৰ নামৰ লোনটো কেনেকৈ লৈছে সেইটো মই তাত যাম, গৈ পেলাই মই তাত গৈ সুধিমগৈ। আৰু মোৰ নামত মোৰ চহী নোহোৱাকৈ এটা লোন কেনেকৈ এপ্ৰুভ হ'ব। মই সেইটো বুজি পোৱা নাই, য'ত মই চহী মাৰা নাই, য'ত মই আধাৰ কাৰ্ড দিয়াও নাই আজিলৈকে, আৰু মইতো একো দিয়াও নাই, সেইবিলাক শ্বেয়াৰো কৰা নাই আজিলৈকে। চ' কেনেকৈ মোৰ মতে লোন এপ্ৰুভ হৈ আছে, আৰু এটা লোন ক্লিয়াৰ হৈ গ'ল, আৰু এটা লোন লৈছে আপোনাৰ 30,000 টকা লোন লৈছে, সেইটো কেনেকৈ এপ্ৰুভ হৈছে, তাত মই চহী মাৰা তাত